হেল্ল' ষ্টুডেণ্টছ, আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈ আছোঁ তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক, যিটো হ'ল প্ৰিপজিশ্যন। তোমালোকে এইটো নিশ্চয় জানা যে তোমালোকৰ ফাইনেল এক্সামত প্ৰিপজিশ্যনৰ পৰা 6-7টা কুৱেশ্যন থাকে, আৰু এই 6-7টা কুৱেশ্যনৰ পৰা তোমালোকে যিকোনো 4টা লিখিব লাগে, আৰু ইয়াত তোমালোকৰ 4 মাৰ্কছ থাকে। আমি আশা কৰোঁ তোমালোকে যদি ভিডিঅ'টো ভালদৰে ৱাচ কৰা তেনেহ'লে প্ৰিপজিশ্যনৰ বহুতো কনচেপ্ট ক্লিয়াৰ হৈ যাব, আৰু তোমালোকে এক্সামত 4 মাৰ্কছৰ ভিতৰত 4 মাৰ্কছ পাবলৈ সক্ষম হ'বা। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা, যাতে তোমালোকৰ প্ৰিপজিশ্যনৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হৈ যায়। তো আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো ইয়াত আমাৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল ইজ নট লাৰ্ণিং ছুপাৰিয়াৰ ডেছ ৱেল্থ। ইয়াত তোমালোকৰ অপশ্যনবোৰ দিয়া আছে দেন, ফ্ৰম, বাই, টু। ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যে ডেছৰ আগৰ চেণ্টেন্সটোৰ লাষ্টত যদি IOR থাকে, যেনেকৈ ছুপাৰিয়ৰ, তেনেহ'লে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টি অৰ টু। লাগিলে ছিনিয়ৰ হওক বা জুনিয়ৰ হওক বা ছুপাৰিয়ৰ হওক, চেণ্টেন্সৰ লাষ্টত যদি IOR থাকে তেনেহ'লে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টি অৰ টু। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল ডি। নেক্সট কুৱেশ্যনটো হ'ল আই কংগ্ৰেচুলেট ইউ ডেছ ইউৰ ছাকচেছ। ইয়াত কুৱেশ্যনত কংগ্ৰেচুলেট থাকিলে সদায় কাৰেক্ট আনচাৰটো হ'ব অন। নেক্সট কুৱেশ্যনটো হ'ল টুডে ষ্টুডেণ্ট শুড বি ৰিকনচাইল ডেছ দ্য ৱে থিংছ আৰ চেঞ্জিং। ইয়াত চোৱা, ৰিকনচাইলৰ পিছত যদি কোনো পাৰ্চন বা মানুহৰ কথা উল্লেখ থাকে তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব উইথ, আৰু যদি ৰিকনচাইলৰ পিছত পাৰ্চন নাথাকে তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব টু, টি অৰ টু। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব বি নম্বৰ অপশ্যনটো। তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাবি ৱাজ চাৰ্জড ডেছ মাৰ্ডাৰ। ইয়াত তোমালোকে এটা কথা মন কৰিবা যে তোমালোকৰ যদি ডেছৰ আগৰ চেণ্টেন্সটো চাৰ্জড হয় তেনেহ'লে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'ব উইথ। নেক্সট কুৱেশ্যনটো হ'ল ট্ৰাই টু এভেইল ইউৰ চেল্ফ ডেছ এভৰি অপৰচুনিটি ডেট কামছ ইয়ৰ ৱে। যদি এভেইল শব্দটো দেখা পাওঁ তাৰ লগত আমি অফ প্ৰিপজিশ্যনটো বহাব লাগিব, তাৰ মানে কাৰেক্ট অপশ্যনটো হ'ল চি। নেক্সট কুৱেশ্যনটো হ'ল মাই ফ্ৰেণ্ডছ ফাদাৰ ডাইড ডেছ কেঞ্চাৰ। আমি জানো যে ডাইডৰ লগত বেলেগ বেলেগ প্ৰিপজিশ্যন বহে। যেতিয়া কোনো মানুহ বেমাৰত মৃত্যুবৰণ হয় তেতিয়া ডাইডৰ লগত অফ বহে, আৰু যদি এক্সিডেণ্টত মৃত্যু হয় তেনেহ'লে ইন প্ৰিপজিশ্যনটো বহে, আৰু যদি দেশৰ কাৰণে মৃত্যু হয় তেনেহ'লে ডাইডৰ লগত ফৰ বহে। তো আমাৰ কুৱেশ্যনটো হ'ল মাই ফ্ৰেণ্ডছ ফাদাৰ ডাইড ডেছ কেঞ্চাৰ। ইয়াত বেমাৰৰ কথা কৈছে, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অফ। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য হেডমাষ্টাৰ কংগ্ৰেচুলেটেড ৰাজান ডেছ গেটিং দ্য মেৰিট স্কলাৰশ্বিপ। এইটো তোমালোকে আগতে পাই আহিছা যে কংগ্ৰেচুলেট থাকিলে সদায় কাৰেক্ট আনচাৰটো হয় অন। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল ডি নম্বৰ অপশ্যন। নেক্সট কুৱেশ্যনটো হ'ল হি এচেণ্টেড ডেছ মাই প্ৰপ'জেল। ইয়াত এচেণ্টেড হওক বা এগ্ৰী হওক, যদি ডেছৰ পিছত কোনো পাৰ্চন থাকে তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব উইথ, আৰু যদি ডেছৰ পিছত প্ৰপ'জেল থাকে তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব টু, টি অৰ টু। তো নেক্সট কুৱেশ্যনটো হ'ল পিপল শুড ৰিফ্ৰেইন ডেছ ইভিল ডিডছ। তো ইয়াত তোমালোকে যেতিয়া ৰিফ্ৰেইন শব্দটো দেখা পাবা তাৰ মানে ইয়াৰ আনচাৰটো হ'ব ফ্ৰম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন চি। তো নেক্সট কুৱেশ্যনটো হ'ল দ্য মিনিষ্টাৰ এচিউড দ্য ফ্লাড ভিক্টিমছ ডেছ অল দ্য পচিবল হেল্প। তোমালোকে এইটো মনত ৰাখিবা যে যদি কুৱেশ্যনত এচিউড থাকে তেনেহ'লে আনচাৰটো হয় অফ। তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল বি। নেক্সট কুৱেশ্যনটো হ'ল টেবুল ইজ মেড ডেছ উড। ইয়াত চোৱা, মেড মানে হৈছে তৈয়াৰ কৰা। এতিয়া মেডৰ লগত অফ আৰু মেডৰ লগত ফ্ৰম কেতিয়া হয়? তোমালোকে কুৱেশ্যনটো চোৱা, ইয়াত কৈছে কাঠৰ পৰা টেবুল বনোৱা হয়। তো ইয়াত টেবুল আৰু কাঠৰ মাজত এটা বস্তু কমন আছে, যিটো হৈছে কাঠ। যদি কোনো এটা বস্তু বনাওঁতে তাৰ আকাৰৰ পৰিৱৰ্তন নহয় তেনেহ'লে মেডৰ লগত অফ বহিব। তো ইয়াত টেবুল ইজ মেড অফ উড হ'ব। আৰু যদি এটা বস্তুৰ পৰা আন এটা বস্তু তৈয়াৰ কৰোঁতে আকাৰৰ পৰিৱৰ্তন হয় তেনেহ'লে মেডৰ লগত ফ্ৰম হ'ব। যেনেকৈ আঙুৰৰ পৰা মদ বনোৱাৰ পিছত সেই আঙুৰটো আৰু নাথাকে, ইয়াত আকাৰৰ পৰিৱৰ্তন হৈ যায়, ইয়াৰ কাৰণে ইয়াত মেডৰ লগত ফ্ৰম বহিব। ইয়াতে আমাৰ কুৱেশ্যনটো আছে ৱাইন ইজ মেড ডেছ গ্ৰেপছ, মানে হ'ল আঙুৰৰ পৰা মদ বনোৱা হয়। ইয়াত আকাৰৰ পৰিৱৰ্তন হৈছে, গতিকে ইয়াত মেডৰ লগত ফ্ৰম বহিব। তোমালোকে এই দুটা পাৰ্থক্য মনত ৰাখিবা, মেডৰ লগত কেতিয়া অফ বহে, কেতিয়া ফ্ৰম বহে। তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ল শ্বুজ আৰ মেড ডেছ লেডাৰ, মানে হ'ল লেডাৰৰ পৰা শ্বুজ বনোৱা হয়, জোতা বনোৱা হয়। এতিয়া চোৱা, ইয়াত মেডৰ লগত অফ বহিব নে ফ্ৰম বহিব? প্ৰথমতে তোমালোকে চাব লাগিব যে ইয়াত আকাৰৰ পৰিৱৰ্তন হৈছে নে নাই। যদি আকাৰৰ পৰিৱৰ্তন হয় তেনেহ'লে তোমালোকে মেডৰ লগত ফ্ৰম বহাব লাগিব। যদি আকাৰৰ পৰিৱৰ্তন নহয় তোমালোকে মেডৰ লগত অফ বহাব লাগিব। তো ইয়াত কৈছে লেডাৰৰ পৰা শ্বুজ বনোৱা হৈছে, তাৰ মানে ইয়াত লেডাৰৰ কোনো পৰিৱৰ্তন নহ'ল। তো ইয়াতে কৈছে যে লেডাৰৰ পৰা শ্বুজ তৈয়াৰ কৰা হৈছে, তাৰ মানে ইয়াত লেডাৰৰ কোনো আকাৰৰ পৰিৱৰ্তন নহ'ল, ইয়াৰ কাৰণে ইয়াত মেড অফ হ'ব, মেডৰ লগত অফ বহিব। ইয়াতে নেক্সট কুৱেশ্যনটো চোৱা, বাটাৰ ইজ মেড ডেছ মিল্ক, মানে হ'ল গাখীৰৰ পৰা বাটাৰ বনোৱা হৈছে, তাৰ মানে ইয়াত আকাৰৰ পৰিৱৰ্তন হৈছে, গতিকে ইয়াত মেডৰ লগত ফ্ৰম বহিব। নেক্সট কুৱেশ্যনটো চোৱা, আই ডু নট এগ্ৰী ডেছ ইউ। ইয়াতে চোৱা, এগ্ৰীৰ পিছত যদি কোনো পাৰ্চন মানুহৰ কথা উল্লেখ থাকে তেনেহ'লে ইয়াত উইথ বহিব, আই ডু নট এগ্ৰী উইথ ইউ। আৰু এগ্ৰীৰ পিছত যদি কোনো পাৰ্চন নাথাকে, প্ৰপ'জেল থাকে, তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব টু। নেক্সট কুৱেশ্যনটো হ'ল
হি ডিসএপ্ৰুভড ডেছ হাৰ বিহেভিয়াৰ ডিসএপ্ৰুভডৰ লগত সদায় অফ প্ৰিপজিশ্যনটো বহে ইয়াত বি নম্বৰ অপশ্যন তোমাৰ কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যনটো হ'ল দ্য ইয়থ শুড বিলিভ ডেছ গড এই ক্ষেত্ৰত আমি বিলিভৰ লগত ইন প্ৰিপজিশ্যনটো বহাম দ্য ইয়থ শুড বিলিভ ইন গড নেক্সট কুৱেশ্যনটো হ'ল হি ৱাজ বৰ্ণ ডেছ ইণ্ডিয়া ইয়াত আমি গম পাইছোঁ যে ইণ্ডিয়াৰ লগত ইন বহিব হি ৱাজ বৰ্ণ ইন ইণ্ডিয়া নেক্সট কুৱেশ্যনটো হ'ল ডু ইউ এগ্ৰি ডেছ মি এইটো আমি পাই আহিছোঁ যে এগ্ৰিৰ পিছত যদি কোনো পাৰ্চন থাকে তেনেহ'লে ইয়াৰ আনচাৰটো হয় উইথ ডু ইউ এগ্ৰি উইথ মি আৰু নেক্সট কুৱেশ্যনটো হ'ল ডোণ্ট ৱেইট ডেছ দ্য বাছ লেটছ গ' বাছখনৰ কাৰণে ৰখিব নালাগে তাৰ মানে ইয়াত ফৰ বহিব অপশ্যন চি কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যনটো হ'ল হি ইজ অলৱেজ এংগ্ৰি ডেছ হিজ চিলড্ৰেন ইয়াতে চোৱা এংগ্ৰিৰ পিছত যদি কোনো পাৰ্চন থাকে কোনো হিউমেন বিং থাকে তেনেহ'লে ইয়াৰ লগত সদায় উইথ বহিব হি ইজ অলৱেজ এংগ্ৰি উইথ হিজ চিলড্ৰেন আৰু যদি এংগ্ৰিৰ পিছত পাৰ্চন নাথাকে বিহেভিয়াৰ থাকে তেনেহ'লে এংগ্ৰিৰ লগত এড বহিব নেক্সট কুৱেশ্যনটো হ'ল দ্য ষ্ট্ৰাইক হেজ বিন কল্ড ডেছ এইটো হ'ব দ্য ষ্ট্ৰাইক হেজ বিন কল্ড অফ কল্ডৰ লগত ইয়াত অফ বহিব পিছত নেক্সট কুৱেশ্যনটো হ'ল দ্য চিফ গেষ্ট ডেছ দ্য প্ৰাইজ ইয়াতে প্ৰাইজ ডিষ্ট্ৰিবিউটৰ কথা বুজাইছে তাৰ মানে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গিভ এৱে দ্য চিফ গেষ্ট গিভ এৱে দ্য প্ৰাইজেছ তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল স্মল পক্স হেজ বিন ইৰাডিকেটেড ডেছ ইণ্ডিয়া ইয়াত ইৰাডিকেটেডৰ লগত সদায় ফ্ৰম প্ৰিপজিশ্যনটো বহে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি স্মল পক্স হেজ বিন ইৰাডিকেটেড ফ্ৰম ইণ্ডিয়া